মহৎ উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ নামবিলাক মই একাডেমিকভাৱে ঘোষণা কৰিব বিচাৰিছোঁ। আজিৰ এই পবিত্ৰ অনুষ্ঠানত উপস্থিত আছে শ্ৰদ্ধাৰ শ্ৰীযুত দিবাকৰ দাস, পৰুষ নগৰ, প্ৰফুল্ল ঠাকুৰীয়া, ডক্টৰ অৰুণ পাণ্ডে, সম্পাদক ABKK নিউজ, কণ্ঠশিল্পী সুবিন্দৰ সিং, শ্ৰীযুত ৰামেশ্বৰ বুজৰপুৰ সমাজকৰ্মী, শ্ৰীযুত কণ্ঠশিল্পী জিতু চহৰীয়া, শ্ৰীযুত মনেশ্বৰ বৰদলৈ, শ্ৰীযুত দেৱেন কলিতা, শ্ৰীযুত PM হাজৰিকা, শ্ৰীযুত সুমল ভৰালী, শ্ৰীযুত প্ৰদীপ কুমাৰ বৰা, শ্ৰীযুত ডক্টৰ প্ৰফুল্ল বসুমতাৰী আৰু শ্ৰীযুত প্ৰেমেশ্বৰ দেউৰী। এইসকল বিশিষ্ট ব্যক্তিৰ প্ৰতি আজি আমাৰ এই অনুষ্ঠান জীপাল আৰু সজীৱ কৰি তুলিছে। আশা কৰোঁ আমাৰ আগন্তুক কাৰ্যসূচীবিলাকো তেখেতসকলৰ প্ৰতি। আচলতে মই এই কাৰ্যসূচী পালন কৰাৰ বাবে নিজকে যোগ্য বুলি ভাবোঁ, কাৰণ ইয়াত বহুতকে জ্যেষ্ঠসকল আছে, বিশিষ্ট ব্যক্তিসকল আছে। এই বিশিষ্ট ব্যক্তিসকল উপস্থিত এই কাৰ্যসূচী পালন কৰাৰ কাৰণে উত্থাপন কৰিছোঁ। তথাপিতো কাৰ্তিক ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰ কাৰ্তিক ডেকাৰ মৰম চেনেহ আদৰক নেওচি কৰি মই মোৰ দায়িত্ব পালন কৰি আগবাঢ়িছোঁ। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৮০ বছৰ হ'ল। এই ৮০ বছৰত ভাৰতবৰ্ষই বিশ্বৰ বিভিন্ন ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা লৈ বিশ্বৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। আজি যিগৰাকীয়ে এই অনুষ্ঠানৰ আয়োজন কৰিছে, বিগত বহু বছৰ ধৰি তেখেতে স্বাধীনতা দিৱস উদযাপন কৰি আহিছে। বিশিষ্ট ব্যক্তিসকল, বিশিষ্ট কণ্ঠশিল্পীসকলক ইয়াত আমন্ত্ৰণ কৰি আনি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁ যি দৃষ্টান্ত দেখুৱাইছে, সেই দৃষ্টান্ত সঁচাকৈ শলাগৰ পাত্ৰ। তেখেতলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এই আমন্ত্ৰণে তেখেতক এখনি অসমীয়া স্বাভিমান ফুলাং গামোচাৰে আদৰিব অৰিন্দম পাণ্ডে ডাঙৰীয়া। তেখেতৰ ব্যৱসায়িক জীৱনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ, সুস্বাস্থ্য কামনা কৰিলোঁ। এইদৰে আগলৈও তেখেতে যাতে অকণমান শূন্যতা অনুভৱ কৰিছোঁ। আজি অসমত এক বেলেগ পৰিৱেশৰ সৃষ্টি হৈ আছে। হঠাৎ অহা বান বিভীষিকাই অসমৰ জনজীৱন তছনছ কৰি দিছে। চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ বিস্তীৰ্ণ এলেকা, খেতি পথাৰ, পশুধন, ঘৰ বাৰী, গাড়ী ঘোঁৰা সকলো তছনছ কৰি তেওঁলোকৰ জীৱন দুৰ্বিষহ কৰি তোলে। এই দুৰ্বিষহ মুহূৰ্তত অসমৰ জনসাধাৰণে, অসমৰ প্ৰান্তে প্ৰান্তৰ পৰা গৈ জনসাধাৰণে সেইসকল ৰাইজক এই দুৰ্যোগৰ সময়ত যি সহানুভূতি আগবঢ়াইছে, সেই সঁচাকৈ এক সুন্দৰ পদক্ষেপ। এয়া মানতে তেখেতসকললৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। जय हे भारत भाग विधाता, पंजाब सिंधु गुजरात मराठा द्राविड उत्कल बंगा, इंद हिमाचल यमुना गंगा, उत्कल जलधि तरंगा। शुभ मागे जागे तब शुभ आशीष मांगे, काहे तब जय गाथा गगन मंगलदायक। जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय 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 हे। वंदे मातरम, वंदे मातरम।
की भारत माता की भारत माता की যোৱাকালি আমি মহাবিদ্যালয়ৰ সংগ্ৰামী মহাবিদ্যালয়ৰ ফালৰ পৰা আমাৰ ইয়াৰ সত্ৰাধিকাৰ কাৰ্যকৰী আহিছিলোঁ। তেখেতে আমাক আজি সময়ালৈ নিমন্ত্ৰণ কৰা জনাইছিল আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি আমি ইয়াত উপস্থিত হৈছোঁ। মই কাৰ্তিক ডেকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ পতাকাৰ ওচৰত শিল্পী আমাৰ অতুল পাচানী দেৱক মই ধন্যবাদ জনাইছোঁ। চিনাকি আমাৰ পাচনি ডাঙৰীয়া দেৱে, গতিকে বিশেষ ক'বলগীয়া নাই। আমাৰ ডেকা ডাঙৰীয়া মোৰ ইয়াত অহাৰ লগে লগে কুঁহিগাঁৱত অহাৰ লগে লগে তেখেতৰ লগত চিনাকি হ'ল। হৈ তেখেতে কোনো এটা কামত নমতাকৈ নাথাকে। মই তেখেতৰ পাৰ্যমানে যিকোনো কামতে উপস্থিত হওঁ। ঠিক আছে বাৰু। No
আজি ধৰক আমাৰ কৈলাশ ইণ্ডাষ্ট্ৰীৰ মেইন উদ্দেশ্য হ'ল কি 26 জানুৱাৰী 15 আগষ্ট এইবিলাক আমি পালন কৰোঁ এটা কাৰণতে অকল নিজে কামে কিনে খাই থাকিলে নহ'ব আমি জীয়াই থকাৰ কাৰণে যিসকলে বীৰ শ্বহীদে ত্যাগ কৰিছে তেওঁলোকক সন্মান জনোৱাৰ কাৰণে আমি এই প্ৰত্যেক বছৰে আমি এই দুটা কাৰ্যসূচী কৰোঁৱে আৰু এই ক্ষেত্ৰত সহযোগ কৰে অৰিন্দম পাঙ্গিং ডাঙৰীয়া আৰু অতুল পাচনি ডাঙৰীয়া তাৰপিছত আমাৰ ৰাইজসকল একগোট হৈ কিনে আহে সমূহ দেশবাসীলৈ 80তম ভাৰতীয় স্বাধীনতা দিৱসৰ আন্তৰিক ওলক আৰু শুভকামনা যাচিছোঁ মহান দেশপ্ৰেমীসকলৰ অক্লান্ত পৰিশ্ৰমৰ ফলত 1947 চনৰ 15 আগষ্ট দিনাখন ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছিল মহাত্মা গান্ধীৰ নেতৃত্বত যি স্বাধীনতা আন্দোলনৰ সংগ্ৰাম চলিছিল সেই সংগ্ৰামত বহুতো বীৰ শ্বহীদে প্ৰাণ আহুতি দিলে এই বীৰ শ্বহীদসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ লগতে এই স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত মই অসমবাসীৰ এটা ভয়াৱহ পৰিস্থিতিৰ কথা অৱগত কৰিব বিচাৰিছোঁ এই পবিত্ৰ 80তম স্বাধীনতা দিৱসৰ উদযাপনস্থলীৰ পৰা আজিৰ দিনত এতিয়াও অসমৰ কেইবাখনো জিলাত বানৰ বিভীষিকাই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে সকলো মানুহে যাই কিনে এই বান পীড়িত আদি সকলোকে তাৰমানে হেল্প কৰিছে এই আমাৰ এটা ডাঙৰ এটা উদাহৰণ আৰু মানুহৰ মাজত একাত্মৰ বোধটো সৃষ্টি কৰিছে গতিকে ইমানে ভাল লাগিছে এতিয়া আৰু আমাৰ বহুত মানে আশা আছে আৰু আমি নিশ্চয় আগবাঢ়ি যাম আৰু এনেকৈ ডাঙৰ আমি কাম কৰিম বুলি আমি নিজত মানে এটা বিশ্বাস জাগিছে আৰু সদায় আগবাঢ়িম ওম কৈলাশ মন্দিৰে আমাক সকলোকে সহায় কৰক আৰু বিশেষকৈ পাচনিদা আৰু অৰিন্দমক একদম আগুৱাই যোৱাৰ সহায় কৰক আৰু এখেতসকলৰ বক্তৃতাত মোকতো চাহিবান দিছেয়ে আগবাঢ়ি যোৱাৰ এৰি দিছে গতিকে এই চেগতে মই দুইজনকো মনৰ বাঞ্ছা সফল হওক তাৰ কাৰণে মই কামনা কৰিলোঁ ওম কৈলাশ মন্দিৰৰ থ্ৰুদি গতিকে অকল এখেতসকলকে নহয় আজি ইয়াত থকা আৰু নথকাবিলাককো সকলোৱে যাতে ভালে থাকিব পাৰে এই বছৰটোত সুন্দৰ হয় জয় শ্ৰীৰাম আজি স্বাধীনতা দিৱসত উপস্থিত থকা সকলো গণ্যমান্য ব্যক্তিসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনালোঁ মৰম থাকে আমি আমাৰ ভাৰতবৰ্ষ আমি যিখন দেশত আজি বাস কৰিবলৈ লৈছোঁ সেই দেশখনৰ কাৰণে যিসকলে শ্বহীদ হ'ল প্ৰথমতে তেওঁলোকলৈ মোৰ ফালৰ পৰা আমাৰ ফালৰ পৰা অশেষ শ্ৰদ্ধাঞ্জলি যাচিছোঁ তেওঁলোকৰ স্মৰণ কৰিছোঁ গতিকে আমি এইদৰে পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস আমি উদযাপন কৰোঁ হয় কিন্তু আমি এই যিসকল লোকৰ ত্যাগৰ বিনিময়ত আমি এই স্বাধীন ভাৰত পালোঁ আমি এই স্বাধীন ভাৰতৰ সকলো নাগৰিকে এই কথাটো আমি চিন্তা কৰিব লাগিব যে আমি আত্মবিশ্লেষণ যদি আমি নিজক কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি এই দেশখনৰ কাৰণে আমি ভালৰ কথা চিন্তা কৰিব নোৱাৰোঁ আমি এইটো কথাই মনত ৰাখিবলগীয়া আছে এই স্বাধীন ভাৰতত আমি কি কৰি আছোঁ কি হৈ আছে এইটো সচেতন যদি আমি হ'ব নোৱাৰোঁ তাৰ কাৰণে যদি আমি সংশোধন কৰিব নোৱাৰোঁ আমি আগৰ বক্তাসকলে কৈ যোৱাৰ নিচিনা আমি যদি সেই ত্যাগৰ মনোভাৱ সমাজৰ প্ৰতি মানুহৰ প্ৰতি এইবিলাক যদি আমি অনুধাৱন নকৰোঁ তাৰ কাৰণে আমি চিন্তা নকৰোঁ তাৰ কাৰণে কাম নকৰোঁ তেতিয়াহ'লে আমি যি পৰাধীন যে আমি এইটো কোৱা হয় যে বিষ্ণুৰাভাৰ এটা ভাষাত এটা কথা কোৱা হয় যে বগা পাঠা আৰু কলা পাঠাৰ সেই কথাটো হয় যে গতিকে আমি ইংৰাজসকলে আমাক ভাৰতবৰ্ষত শাসন কৰিছিলোঁ কিন্তু আমি এতিয়া ভাৰতবৰ্ষৰ মানুহৰ দ্বাৰা আমি ভাৰতীয় মানুহবিলাক বা শোষণ চলি আছে নেকি এই কথাটো আমি অনুধাৱন কৰিব লাগিব উপলব্ধি কৰিব লাগিব গতিকে ধুনীয়া কথা কৈছে মই এটা গান গাই দেশভক্তি গান এটা গাই দিছোঁ
ये देश है वीर जवानों का, बेलों का, मस्तानों का। इस देश का यारों है, इस देश का यारों का कहना, ये देश है दुनिया का कहना। ओ जहाँ चौड़ी छाती वीरों की, यहाँ भोली शक्लें हीरों की, यहाँ गाते हैं रांगे होए, जहाँ गाते हैं रांगे मस्ती में, मस्ती है झूमे बस्ती में। ओ दिलदार के लिए दिलदार हैं, दुश्मन के लिए तलवार हैं। मैदान में अगर हम डट जाए, मुश्किलें के पीछे हट जाए। Thank you. सुतालते रोदालिए सने होते, मोर मोर भाको खेले रंगोटे मासे पखिली, मत मुका हाथ बोली, मत मुका हाथ बोली। आँखों मेरे सुतालते रोदालिए सने होते, मोर मोर भाको खेले रंगोटे मासे पखिली, मत मुका हाथ बोली, मत मुका हाथ बोली। धन्यवाद। Soria. Ay, vamos. Dora, Dora. मर्जी मेरी चलती तुझसे, राह मेरी सजती तुझसे। तू है तो मैं हूँ और मंजिलों का घर आना। चलता रहे तेरा मेरा मीना का याराना, चलता रहे तेरा मेरा मीना का याराना। तू चले तो चले मेरा आज मेरा कल, हर राह पे दिल ये गाए तराना। चलता रहे। करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलो का। हीरो स्प्लेंडर याराना मीलो। छोटा घूंट बड़ा घूंट डजंट मैटर ब्रो, तू बस हिम्मत का घूंट लगा और डर को निकल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है।